বেড়াত এতিয়া যিহেতু আপোনালোকৰ সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম পিংকু পেগু। মই একচুৱেলি শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্য লৈহে আপোনালোকৰ ওচৰত এটা সজাগতাৰ বাৰ্তা লৈ আনিছোঁ। মোৰ উদ্দেশ্যটো হ'ল কি, ল'ৰা ছোৱালীক মই বিনামূলীয়াকৈ আজি যেনেকৈ তাইক কেইটামান কথা বুজাইছিলোঁ ছাবজেক্টৰ ওপৰত, তেনেকৈ ল'ৰা ছোৱালীক বিনামূলীয়াকৈ পঢ়াই থাকোঁ। আৰু যাৰে ঘৰত শিক্ষাদান কৰিব হ'ল গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰি থাকোঁ। আমলখি চবেই ফল মূল পাছত খাব পাৰিব। গছ থাকিলেহে আমি সকলোৱে জানো। ব্যস্ততাৰ মাজতো যিমান ব্যস্ত হ'লেও প্ৰকৃতি অবিহনেতো আমি জীয়াই থাকিব নোৱাৰোঁ, গছ অবিহনেতো জীয়াই থাকিব নোৱাৰোঁ। মানে বছৰত এজোপা দুজোপা হ'লেও সকলোৱে ৰুব লাগে আৰু গছ কাটিব নালাগে। কাৰণ গছ কটা মানে আমি জীয়াই থকা ৰাস্তাটো নিজে বন্ধ কৰাৰ নিচিনা হয়। আজি পৃথিৱী কিমান মানে উল্টা দিশলৈ গৈ আছে ক'বলৈ। ধনী হোৱাটো ধনী হৈ গৈ আছে, দুখীয়া হৈ গৈ আছে। আমি সকলোৱে সজাগ হ'ব লাগে। মুঠতে গছ এজোপা কটাৰ আগত হাজাৰবাৰ চিন্তা কৰিব লাগিব, এজোপা লগাব লাগিব। কাৰণ এই গছটো ভাবিব লাগিব ইয়াৰ দ্বাৰাই আমি জীয়াই আছোঁ, তাকে আমি কাটিছোঁ। সেইকাৰণে আচল ভগৱানটো গছ হয়। এক্সট্ৰাকৈ পূজা কৰাৰ প্ৰয়োজন নাই ক'বলৈ, গছক যদি আমি পূজা কৰোঁ। কথাটো সেইটোৱে। আৰু সকলোৱে এনেকৈ আজি মিলি থাকক। সকলোৱে মিলি জুলি থকাটো জাত পাত লৈ কোনো থাকিব নালাগে, হয়নে নাই? আৰু সকলোৱে শিক্ষাটো ল'ব লাগে। ল'ৰা ছোৱালী স্কুল কলেজত পঠিয়াই মেলি ধুনীয়াকৈ ভাল মানুহ হ'বলৈ শিকাব লাগে। সেইটোৱে আৰু মোৰ উদ্দেশ্যটো। সকলোকে ধন্যবাদ। ৰুই দিয়ক ভালকৈ। আৰু অকল ৰুলে নহ'ব, প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব। আমলখিটো বহুত মূল্য আছে। কাইলৈ গোবৰ আছে নহয়, ধুনীয়াকৈ বেৰা দি দিব, মাটি লগাই দিব। ভাল হ'ব। আজিহে সৰু দেখিছে, কাইলৈ ডাঙৰ দীঘল ইয়াৰে চবেই কাজিয়া কৰি ইয়াৰ ফল খাব আহিব। চাবচোন ইয়াক কিন্তু পানী ঢালি থাকিব সদায় দেই। টেপ আছে আৰু গোবৰ অলপ কাইলৈ ৰাতিপুৱা দি মেলি গঁৰাল দি দিব, ধুনীয়া হ'ব। ঠিক আছে, ধন্যবাদ। ঠিক আছে, হ'ব।